চেপ্টাৰটো কি আছিলে ত্ৰিকোণমিতিৰ পৰিচয় আৰু অনুশীলনী 8.1 question number 1 যোৱা ভিডিঅ'ত কৰি দিয়া হৈছিলে question number 2 আৰম্ভ কৰিম কি কৈছে চিত্ৰ 8.13 পৰা 10p আৰু কোণ r নিৰ্ণয় কৰা চিত্ৰটো কি দিয়া আছে এটা সমকোণী ত্ৰিভুজ p q r এটো দিয়া আছে 12 সেন্টিমিটার আৰু ইফালৰ এটো দিয়া আছে কৰ্ণটো দিয়া আছে কিমান 13 সেন্টিমিটার আৰু এই কোণটো দিয়া আছে 90 ডিগ্ৰী আমাক ওলাব কৈছে চিত্ৰৰ পৰা 10p কোণ r নিৰ্ণয় কৰা ওলাব লাগে 10p কোণ r নিৰ্ণয় কি হ'ব আমি ইয়াৰ পৰা ফাৰ্স্ট কি উলিয়াই ল'ব লাগিব আমাৰ এইটো কি দিয়া আছে কৰ্ণ মানে h দিয়া আছে পাৰপেন্ডিকুলাৰ লম্ব দিয়া আছে আৰু আমাৰ ভূমি ওলাব লাগিব ফাৰ্স্ট পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই ভূমিটো যেটো বেস হেতু উলাই লওঁ লিখিব লাগিব p q r সমকোণী ত্ৰিভুজৰ পৰা লিখিম PR স্কয়ার মানে কর্ণ স্কয়ার যেহেতু আমার অ্যাঙ্গেল কিউ কি আছে 90 ডিগ্রি গতিকে ইয়ার বিপরীত বাহুটো আমি কি পাইছিলো কর্ণ হ'ব গতিকে কর্ণ স্কয়ার ইকুয়াল টু কি আছিলে লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লম্ব হল PQ প্লাস ভূমি হল QR তেতিয়া হলে আমাৰ PR কিমান দিয়া আছে 13 সেন্টিমিটার 13 স্কয়ার PQ কিমান দিয়া আছে 12 স্কয়ার প্লাস QR স্কয়ার তার পিছত 13 স্কয়ার কিমান 169 12 স্কয়ার 144 প্লাস QR স্কয়ার তেতিয়া হলে এই QR এর মান আমি কিমান পাম এটো যদি ইফালে লৈ আহা 169 144 QR কিমান পাম 169 এর পৰা 144 মাইনাস কৰিলে আমি মুখত কৰিলে 9 এর পৰা 4 বাদ দিলে 5 6 এর পৰা 4 বাদ দিলে তেতিয়া হলে QR স্কয়ার আমি কিমান পালো 25 এতেকে QR কিমান পাম এটো যদি এনেকুৱা হয় QR equal to √25 এতেকে QR কিমান হ'ব √5 স্কয়ার স্কয়ার রুট ক্যান্সেল হলে আমি QR কিমান পাম 5 সেন্টিমিটার QR কিমান পালো 5 সেন্টিমিটার এটো তেতিয়া হলে আমাৰ কিমান হল 5 সেন্টিমিটার এটো আমি কি সূত্র ব্যৱহাৰ কৰিলো পাইথাগোৰাছৰ
সূত্র যেটো সমকোণী ত্রিভুজৰ কাৰণে পাইথাগোৰাছ যেটো সূত্র দিছিলে সেইটো কি সূত্র ব্যৱহাৰ কৰি আমি কি ওলাই ললো কিউ আৰ তেতিয়াহ'লে আমাৰ কি ওলাব গৈছে tan p আৰু cot r tan p কি হ'ব আমাৰ যেহেতু এংগেল p ক্ষেত্ৰত ল'ব গৈছে গতিকে p ক্ষেত্ৰত হ'লে আমাৰ কি হ'ব tan p কি হ'ব QR there QR হ'ব 10 people behind 10 কি আছিল p by b তেতিয়া আমাৰ এইটো হ'ব p আৰু QR by কি হ'ব p q তেতিয়াহ'লে QR কিমান পালো QR আমি কিমান পাইছো 5 আৰু pq কিমান পাইছো কিমান দিয়া আছে 12 আৰু cot r হ'ব qr by pq যেতিয়া আমি এইটো cot r ৰ ক্ষেত্ৰত ল'ম তেতিয়াও হ'ব কাম বেক হোম b by h হ'ব এইটো আৰু qr আমি কিমান পালো সেম 5 আৰু pq কিমান 12 এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে tan p minus cot r equal to কিমান হ'ব 5 by 12 minus 5 by 12 এটো যদি আমি লসাগু লওঁ 12 5 minus 5 এইটো 0 by 12 তেতিয়াহ'লে কিমান হ'ব 0 এতেকে tan p minus cot r আমাৰ এনসার কিমান পালো 0 নিশ্চয় বুঝি পাইছে ইমান এটা টাফ না কোশ্চেন নম্বৰ 3 কি কৈছে যদি sin a equal to 3/4 তেন্তে cos a আৰু tan a উলিওৱা cos a আৰু tan a উলিওৱা তেতিয়াহ'লে আমি sin a আমি কি পাইছিলো sin some people have come back home 10 people behind তেতিয়াহ'লে some people have এইটো কি আছে p by h তেতিয়াহ'লে আমাক কি ওলাব লাগিব b আমি যদি এনেকে এটা হেৰি লওঁ সমকোণী ত্ৰিভুজ লওঁ ধৰা p b c লওঁ আৰু আমাৰ ইয়া এইটো কি আছিলে h এইটো p এইটো হ'ল b ইয়াতে সাম a কিমান দিয়া আছে 3/4 তাৰমানে some people have p ৰ মান দিয়া আছে 3 আৰু h ৰ মান দিয়া আছে 4 আমাৰ b ৰ মান ওলাব লাগে ঠিক তেনেকৈ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি b ৰ মানটো ওলাই লওঁ চাওঁ কি হয় কি আছিলে h square equal to p square plus b square যেহেতু sin a কিমান দিয়া আছে 3/4 তেতিয়াহ'লে some people have h ৰ মান কিমান হ'ব ইয়াৰ পৰা 4 equal to p কিমান হ'ব 3 b ওলাব লাগে আমাক 16 9 b square 16 minus 9 b square তেতিয়াহ'লে 16 ৰ পৰা 9 বাদ দিলে আমি কিমান পাম 7 equal to b square এতেকে b কিমান পাম √7 তেতিয়াহ'লে আমি b পালো ইয়াৰ পৰা আমি তেন্তে নিশ্চয় এতিয়া cos a আৰু tan a ওলাব পাৰিম যেহেতু sin a কিমান দিয়া আছিলে 3/4 তেতিয়াহ'লে cos a কিমান হ'ব
কছে কি হ'ব কাম বেক হোম বি কিমান √7 আৰু এইচ কিমান এইচ ইয়াৰ পৰা 4 আৰু কি আছিলে 10a কিমান হ'ব 10 পিপুল বিহাইণ্ড p/b p কিমান p আমাৰ কিমান হ'ব ইয়াৰ পৰা যদি অসুবিধা হয় তেতিয়াহ'লে ইয়াতে সাইডত লিখি ল'ব পাৰিব বা ওপৰত লিখি ল'লে হ'ল sin a কিমান দিয়া আছে 3/4 মানে কিমান হ'ব ইয়াৰ পৰা h people have p কিমান 3 h হ'ল 4 তেতিয়াহ'লে p/b p কিমান 3 আমি b কিমান পালো √7 একদম ইজি সৰু এটা অংক কছে আৰু টেনে ওলাব লাগে আমাক জাষ্ট এইখিনি ফৰ্মুলাটো মনত আছে নিশ্চয় কি আছিলে মই আকৌ মনত পেলাই দিছোঁ এইখিনি থাকক এইখিনি বস্তু কৰিব হ'লে আমাৰ ফাৰ্ষ্ট এই সূত্ৰটোৱে মনত পেলাব লাগিব কি আছিলে some people have come back home 10 people behind ইয়াৰ পৰা some sin p/h c cos b/h আৰু 10 p/b এই তিনিটা জানিলে আমি বাকি ইয়াৰ বিপৰীতখিনি আমি জানিম গতিকে এই বস্তুটো মেইন এইটো শিকিলে আমি এই তিনিটা পালে বাকীকেইটা আমি এনে পাই যাম গতিকে এইটো মনত কৰিব ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কিবা অসুবিধা থাকিলে মোক কমেণ্টত জনালে হ'ল